ইংটেবলে স্বাগতম জানাইছোঁ। এটি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। NPS সম্পৰ্কে এটি ডাঙৰ খবৰ সন্মুখলৈ আহিছে। ভাৰত চৰকাৰৰ তৰফৰ পৰা NPSৰ ওপৰত নতুনকৈ গাইডলাইন প্ৰস্তুত কৰা হৈছে। এই নতুন গাইডলাইন কাৰ্যকৰী হ'ব 1 এপ্ৰিল 2024 চনৰ পৰা। তেতিয়াহ'লে আহক কৰ্মচাৰীসকল, এই নতুন গাইডলাইনটোত কি সংস্কৰণ কৰা হৈছে আৰু কি কি বস্তু সন্নিৱিষ্ট কৰা হৈছে গোটেইখিনি আলোচনা কৰিম। শেষলৈকে ভিডিঅ'টো চাব। বহুতো গুৰুত্বপূৰ্ণ বস্তু জানিব লগা আছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। PFRDA চৰকাৰী কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ বিনিয়োগক কেনেকৈ সুৰক্ষিত কৰাৰ পৰিকল্পনা কৰিছে আহক আমি জানিবলৈ যত্ন কৰোঁ। ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এক পৰামৰ্শ প্ৰকাশ কৰিছে যে চৰকাৰী খণ্ডৰ কৰ্মচাৰীৰ NPS বিনিয়োগ কেনেকৈ কিছুমান পৰামৰ্শ মানি চলি সুৰক্ষিত কৰিব পাৰি। এই পৰামৰ্শসমূহ বিনিয়োগ পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰক্ষণাবেক্ষণ পৰ্যায়লৈকে সমগ্ৰ NPS বিনিয়োগ পৰ্যায়ৰ সৈতে জড়িত। চৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাই NPSত কেনেদৰে নিৰাপদে বিনিয়োগ কৰিব পাৰে সেই সন্দৰ্ভত পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এক পৰামৰ্শ প্ৰকাশ কৰিছে। 2024 চনৰ 17 মাৰ্চত জাৰি কৰা NPS আৰ্কিটেকচাৰ এডভাইজাৰী 2024ৰ অধীনত চৰকাৰী নডেল কাৰ্যালয়ৰ বাবে ডিজিটেল সুৰক্ষা পদ্ধতিত PFRDA কয় যে এই পৰামৰ্শ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ইয়াৰ অধীনত থকা স্বায়ত্তশাসিত সংস্থাসমূহকে ধৰি নডেল কাৰ্যালয়সমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব NPSৰ স্থাপত্যৰ অধীনত। PFRDA এই বিজ্ঞাপনটোত কয় যে এই পৰামৰ্শটো MHA, METI আৰু চাৰ্টিনৰ দ্বাৰা জাৰি কৰা চাইবাৰ ছিকিউৰিটি আৰু অন্যান্য আনুষংগিক নিৰ্দেশনাৰ উপৰিও আৰু কোনো কাৰণতে বিষয়াজনৰ কৰ্তব্য পালনত কোনো ধৰণৰ বাদ পৰা বা কমিছনৰ বাবে দায়বদ্ধতা হ্ৰাস নকৰে। ইয়াত PFRDAৰ ডিজিটেল সুৰক্ষা পৰামৰ্শৰ লক্ষ্য হৈছে চৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে NPS লেনদেন অনলাইনত কেনেকৈ সুৰক্ষিত কৰা যাব সেই সম্পৰ্কে। গ্ৰাহকৰ অনবোৰ্ডিং পৰামৰ্শ অনুসৰি CRA ব্যৱস্থাত নথিপত্ৰ ডিজিটেলাইজেশ্যন আৰু আপলোড কৰাৰ সময়ত গ্ৰাহকে প্ৰদান কৰা গ্ৰাহক পঞ্জীয়ন প্ৰপত্ৰ আৰু সমৰ্থনকাৰী KYCৰ বিৱৰণ অনুসৰি তথ্যসমূহ সমৰ্থনকাৰী আনুষ্ঠানিকভাৱে বৈধ নথিপত্ৰ ODD আৰু তথ্যৰ সৈতে পৰীক্ষা কৰিব লাগিব কৰ্মচাৰীজনৰ সেৱাৰ ৰেকৰ্ড কাৰ্ডত উপলব্ধ। CRA ব্যৱস্থাৰ পদক্ষেপ অনুসৰি নিৰ্দেশনাসমূহ ব্যৱহাৰকাৰীয়ে CRA ব্যৱস্থাত NPS সম্পৰ্কীয় কাৰ্যকলাপ লেনদেনসমূহ বিচ্যুতি নোহোৱাকৈ প্ৰক্ৰিয়াকৰণ কৰাৰ সময়ত মানি চলিব লাগে। লগতে CRA ব্যৱস্থাত দাখিল অনুমোদনৰ পূৰ্বে সঠিক যথাযথ পৰিশ্ৰম প্ৰমাণীকৰণ। গ্ৰাহক ৰক্ষণাবেক্ষণ কাৰ্যকলাপ CRA ব্যৱস্থাত ডিজিটেলাইজেশ্যন আৰু আপলোড কৰাৰ সময়ত মনোনয়ন, গ্ৰাহকৰ প্ৰফাইল আপডেট, পৰিৱৰ্তনৰ বাবে যিকোনো অনুৰোধ যেনে নাম সলনি, ঠিকনা সলনি, মোবাইল নম্বৰ সলনি, প্ৰভিডেণ্ট ফাণ্ড PF আৰু বিনিয়োগৰ বাবে পচন্দ বেংক একাউণ্টৰ বিৱৰণ আদিকে ধৰি নিয়ম অনুসৰি প্ৰয়োজনীয় সমৰ্থনকাৰী নথিপত্ৰৰ সৈতে যথাযথ পৰীক্ষণৰ পিছত গ্ৰাহকৰ পৰা পোৱা অনুৰোধ অনুসৰি ডিজিটেল প্ৰমাণীকৰণ যেনে আধাৰ প্ৰমাণীকৰণৰ সৈতে পুনৰ KYC প্ৰক্ৰিয়াকৰণ আৰু অনুমোদন কৰা হ'ব। আপডেট পৰিৱৰ্তন অনুৰোধৰ বাবে বিলম্বিত আৰু ভুল প্ৰক্ৰিয়াকৰণৰ আইনী বিত্তীয় প্ৰভাৱ থাকিব পাৰে। ইটি টকাত বিনিয়োগ আৰু উপাৰ্জন 9.5% পৰ্যন্ত পাব PA ৰিটাৰ্ণ। NPSৰ পৰা ওলাই অহা আৰু উইড্ৰ দাবী CRA ব্যৱস্থাত প্ৰস্থান প্ৰত্যাহাৰৰ অনুৰোধ এক্সিকিউট কৰাৰ সময়ত গ্ৰাহক দাবীকাৰীয়ে প্ৰদান কৰা তথ্যসমূহ সমৰ্থনকাৰী নথিপত্ৰ আৰু কৰ্মচাৰী সেৱা ৰেকৰ্ডত উপলব্ধ তথ্যৰ সৈতে পৰীক্ষা কৰিব লাগে। দাখিল অনুমোদনৰ পূৰ্বে ডিজিটেল প্ৰমাণীকৰণ যেনে আধাৰ প্ৰমাণীকৰণৰ সৈতে সঠিক যথাযথ পৰিশ্ৰম প্ৰমাণীকৰণৰ লগতে কোনো বিচ্যুতি নোহোৱাকৈ গ্ৰাহক
ব্যৱহাৰকাৰীৰ প্ৰস্থান প্ৰত্যাহাৰৰ দাবী অনুৰোধ প্ৰক্ৰিয়াকৰণ কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে CRA ব্যৱস্থাৰ নিৰ্দেশনাসমূহ মানি চলিব লাগে। CRA ব্যৱস্থাত